জীৱনত প্ৰথম লগাইছোঁ ফেচ মাস্ক গাইছ। আগতে কোনোদিন ফেচ মাস্ক লগাই পোৱা নাই মুখত। এইবাৰ মানে মললৈ গৈছিলোঁ বজাৰ কেইটামান কৰিবৰ কাৰণে। তাতে মই দেখা পাই কিনে মানুহজনক কৈ কিনে লৈ আহিলোঁ ফেচ মাস্ক এখন। তাৰপিছত তাকে লগাইছোঁ আৰু আগতে কেতিয়াও লগাই পোৱা নাই দেই মই এইবিলাক মানে একো মানে লগায়ে পোৱা নাই মুখত। তাৰপিছত এইপিনে চচ আনি কিনে মানুহজনক কৈছোঁ এতিয়া মোক চিলি চিকেন বনাই নোখোৱালে। মোৰ মানুহজনে বহুত ধুনীয়া চিলি চিকেন বনাই দেই গাইছ। কেতিয়াবা আপোনালোকক বনাই থাকিলে মই ভিডিঅ' কৰি কিনে দেখাম আপোনালোকক। বহুত টেষ্টি লাগে কিন্তু চিলি চিকেন মানুহজনৰ হাতেৰে। তাৰপিছত ইপিনে মই কিবা কিবি বজাৰ কৰি আনিছোঁ, মানে একেবাৰে বজাৰখিনি কৰি আনিলে সুবিধা হয়, সেইটো কাৰণে একেবাৰে কৰি আনিছোঁ। আৰু কেইটামান বজাৰ কৰিব লগা আছেই, মানে গোটেইখিনি একেখন দোকানতে নাপালোঁ। তাৰপিছত সেইখিনি আকৌ বেলেগকৈ যাম কিনিবৰ কাৰণে। তাৰপিছত এইখিনি আগতে সামৰিলোঁ, এইখিনি আনিলোঁ যেতিয়া আৰু এইখন আনিলোঁ মই কি ফেচ মাস্কখন যে আনিছোঁ সেইখনেই হয়। চাহপাতৰ হয় জানেনে ফেচ মাস্কখন আগতে কোনোদিন লগাই পোৱা নাই। মই ভাবিছোঁ চাহপাতৰে লৈ যাওঁচোন কি হয় চাওঁ, আকৌ লগাই কিনে ভাল লাগিলে আকৌ লগাম। তাৰপিছত এই যে খোৱা বস্তু পেকেটবিলাকত মানে শুকান কিবা খোৱা বস্তু পেকেটবিলাকত যে সোমোৱাই দিয়া থাকে যে এটা সৰু পেকেট বেয়া নহ'বৰ কাৰণে, এইটোৰ ভিতৰত এইবিলাকহে ওলাইছে। মই আকৌ কিবা বেলেগ বস্তু থাকে বুলিয়ে ভাবিছিলোঁ, সেইকাৰণে মই আজি কাটি কিনে চাইছোঁ ৰচোন কিনো থাকে চাওঁ। এই শিলগুটি সোপা ভৰাই দিলেনো বেয়া নহ'বনে? মই আজিহে গম পাইছোঁ, মানে আজিহে দেখিছোঁ এয়া। আকৌ ক'ৰবাৰ পৰা আহিলে ৰুমৰ অৱস্থা যে কি হৈ থাকে মানে কি ক'ম আৰু। ৰুমটো চালে মাথা চাথা ঘূৰাই যায়, গোটেই কাপোৰে কানিয়ে মানে গোটেইখন কি হৈ আছে মোৰ মাথা বেয়া হৈ গৈছে চাওঁতে এইবিলাক। এতিয়া মই ধুনীয়াকৈ মই পিন্ধি যোৱা কিবা গহনা গাঁঠৰি এইবিলাক খুলি কিনে থৈ লওঁ। নেক্সট ডে আমাৰ ডিউটিও আছে, এইবিলাক ডিউটিত এলাও নকৰে নহয়। একেবাৰে মানে খালী খালী হৈ কিনে যাব লাগে, এইটো কাৰণে এইবিলাক খুলি কিনে এতিয়া থৈ দিছোঁ। নহ'লে পাহৰিলে আকৌ ৰাতিপুৱা মানে শুই উঠোঁতে এইবিলাক খুলিব পাহৰি যাম, আকৌ গুচি যাম। আকৌ এইবিলাক খুলি কিনে কিবা কিবি নাম চাম লিখা মেলা এইবিলাক বহুত ঝামেলা আছে, সেইকাৰণে এতিয়া খুলি কিনে থৈ দিছোঁ। আকৌ এইপিনে কাপোৰ চাপোৰবিলাকো সামৰি লৈছোঁ। কাপোৰেই খুলিব হোৱা নাই, আহি কিনে মই আগতে গোটেইখিনি কাম কৰি লৈছোঁ। তাৰপিছত ভাবিছোঁ একেবাৰে আজৰি হৈ কিনে ধুনীয়াকৈ খাই মেলি কিনে শুম আৰু। আকৌ সেইদিনাখন শাৰী এখন পিন্ধি লৈছিলোঁ নহয় ৰীল বনাবৰ কাৰণে, সেইখনো এনেকৈয়ে থৈ দিছিলোঁ, জাপাই নাছিলোঁ। এতিয়া মই জাপি কিনে একেবাৰে এইটোত কি কয় এইটোত ভৰাই থৈ দিম আৰু। তাৰপিছত আকৌ কি কি বজাৰ কৰিলোঁ, কি কি বাকী আছে এইখিনি অকণমান মিলাই দিলোঁ আৰু মানুহজনে লিখি থৈ দিছিলে। আকৌ এইপিনে মই এইপিনে কাম কৰি থাকোঁতে মানুহজনে বাচন কেইটামান আছিলে ধুবলৈ, সেইকেইটা ধুই দিছে। ভাত খাব লাগিব যে এতিয়া। মোৰ এইপিনে কামো হৈ গ'ল, বিচনা চিচনা পাৰিলোঁ, এইপিনে ঘৰটো সাৰি লওঁ আগতে। মানে বজাৰ সামৰাৰ পাছত কিমান হেৰি হৈ থাকে, ইমান শব্দ হৈছে ভইচ অভাৰ কৰোঁতে। মানে বজাৰৰ পৰা অহাৰ পাছত গোটেইখন হেৰি হৈ নাথাকে জানো, খেঁচা গোলা কিবা কিবি একদম পেকেটবিলাক পৰি থাকে। এইবিলাক মই সামৰি লৈ কিনে ধুনীয়াকৈ সাৰি লৈছোঁ। আৰু বৈয়ামত ভৰালোঁ যে পেকেটবিলাক এনেকৈ পৰি আছিলে, এইটো কাৰণে মানে বজাৰ কৰি আনি মই বৈয়ামত ভৰাই থৈ দিওঁ। তাৰপিছত চব কাম কৰি মেলি আজৰি হৈ গ'ল। এতিয়া মোৰ ফেচ মাস্ক লগোৱা টাইম দেই।